নমস্কাৰ সকলোকে এলপিএনএমই ছাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যেহেতু আমি যোৱা ভিডিঅ'ত ক্লাছ 7ৰ মেথছৰ এক্সাৰচাইজ 13.2ৰ 1 নম্বৰলৈকে প্ৰশ্নকেইটা সমাধান কৰিছিলোঁ। আৰু যদি তোমালোকে সেই ভিডিঅ'টো চোৱা নাই, অনুগ্ৰহ কৰি তোমালোকে আগতে সেই ভিডিঅ'টো এবাৰ ভালদৰে চাই ল'বা। আজি আমি 2 নম্বৰৰ পৰা প্ৰশ্নকেইটা সমাধান কৰিম। সেইবাবে চোৱা 2 নম্বৰ প্ৰশ্নটো কি দিয়া আছে প্ৰথমে অসমীয়াত চাই লোৱা। মৌলিক উৎপাদকৰ পূৰণফল হিচাপে প্ৰকাশ কৰা আৰু সূচকীয় ৰূপত লিখা। অৰ্থাৎ চোৱা ইয়াত যে সংখ্যাকেইটা দিয়া আছে এই সংখ্যাকেইটাক আমি হৰণ কৰি পেলাই ইয়াৰ মৌলিক উৎপাদকখিনি উলিয়াই ল'ব লাগিব। অৰ্থাৎ চোৱা কেনেধৰণে কৰিম। নাম্বাৰ 2ৰ 1 নম্বৰৰ সলিউশন প্ৰথমে চাই প্ৰশ্নটো লিখি লোৱা 768। এই সংখ্যাটোক আমি হৰণ কৰিব লাগিব। যেহেতু সংখ্যাটোৰ পিছপিনে এটা যুগ্ম সংখ্যা আছে সেইকাৰণে আমি এই সংখ্যাটোক 2 ৰে হৰণ কৰিম। এতিয়া চোৱা এই 2 7ত কেইবাৰ যাব 2 1 গুণ 2 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 2 7ত যাব 3 বাৰ। যেহেতু 4 বাৰ দিলে বেছি হৈ যায়, বেছিটো কেতিয়াও আমি নিলিখো, আমি সৰুটো লিখিম। 2 7ত কেইবাৰ যাব 3 বাৰ যাব, সেইকাৰণে তলত 3 লিখিবা। 2 3 গুণ কিমান হ'ব 6, 7ৰ পৰা 6 গ'লে কিমান থাকিব 1, সেই 1টো এই 6ৰ আগত আছে বুলি ভাবি লোৱা, কিমান হ'ব 16। 2 16ত কেইবাৰ যাবগৈ 8 বাৰ, 2 8 গুণ 16। 2 8ত কেইবাৰ যাব 2 8ত যাব 4 বাৰ, 2 8ত কেইবাৰ যায় 4 বাৰ, হয়নে? সেইকাৰণে ইয়াত আমি 4 লিখিলোঁ। যেহেতু এই সংখ্যাটোৰ পিছপিনে এটা যুগ্ম সংখ্যা আছে সেইকাৰণে আমি 2 ৰে সংখ্যাটো হৰণ কৰিম। 2 3ত কেইবাৰ যাব 2 1 গুণ 2 2 2 গুণ 4, 4 হ'লে যেহেতু বেছি হৈছে তাৰ মানে দুবাৰ নাযায় এবাৰ যাব। 2 1 গুণ 2, 3ৰ পৰা 2 গ'লে কিমান থাকিব 1 থাকিব, সেই 1টো 8ৰ আগত আছে বুলি ভাবি লোৱা, কিমান হ'ব 18। 2 18ত কেইবাৰ যাবগৈ 9 বাৰ, 2 9 গুণ 18। আৰু 2 4ত কেইবাৰ যাব 2 2 গুণ 4, অৰ্থাৎ দুবাৰ যাব, সেইকাৰণে তোমালোকে ইয়াত 2 লিখিবা। যেহেতু সংখ্যাটোৰ পিছপিনে এটা যুগ্ম সংখ্যা আছে সেইকাৰণে আকৌ আমি 2 ৰে সংখ্যাটো হৰণ কৰিম। 2 1ত নাযায়, এই দুটা লগ লাগিলে কিমান হ'বগৈ 19। 2 19ত কেইবাৰ যাবগৈ 2 9 গুণ 18, অৰ্থাৎ 9 বাৰ যাব। 2 9 গুণ 18, 19ৰ পৰা 18 গ'লে কিমান থাকিব 1 থাকিবগৈ, সেই 1টো এই 2ৰ আগত আছে বুলি ভাবি লোৱা, কিমান হ'ব ইয়াত 12। 2 12ত কেইবাৰ যাব 6 বাৰ। যেহেতু পিছৰ সংখ্যাটো এটা যুগ্ম সংখ্যা সেইকাৰণে 2 ৰে সংখ্যাটোক হৰণ কৰা। 2 9ত কেইবাৰ যাব 2 9ত যাব 4 বাৰ, 2 4 গুণ 8, 9ৰ পৰা 8 গ'লে কিমান থাকিব 1, সেই 1টো এই 6ৰ আগত আছে বুলি ভাবি লোৱা, কিমান হ'ব 16। 2 16ত কেইবাৰ যাব 8 বাৰ। যেহেতু এই সংখ্যাটোৰ পিছপিনে 8 আছেগৈ, এটা যুগ্ম সংখ্যা আছে সেইকাৰণে এই সংখ্যাটোক আকৌ 2 ৰে হৰণ কৰা। 2 4ত কেইবাৰ যাব 2 বাৰ, 2 8ত যাব 4 বাৰ, 2 4 গুণ 8। যেহেতু সংখ্যাটো এটা যুগ্ম সংখ্যা সেইকাৰণে আকৌ এবাৰ 2 ৰে হৰণ কৰা। 2 2ত যাব এবাৰ, 2 4ত যাব দুবাৰ। যেহেতু 12 সংখ্যাটো এটা যুগ্ম সংখ্যা সেইকাৰণে 2 ৰে হৰণ কৰা। 2 12ত কেইবাৰ যাব 6 বাৰ। 6টো যেহেতু এটা যুগ্ম সংখ্যা সেইকাৰণে 2 ৰে হৰণ কৰা। 2 6ত কেইবাৰ যাব 2 6ত যাব 3 বাৰ, 2 3 গুণ 6। আৰু 3 সংখ্যাটো আমি আৰু হৰণ কৰিব নোৱাৰি। অৰ্থাৎ চোৱা 768ৰ বাবে ইয়াত নহয়, তোমালোকে তলত লিখিবা। 768ৰ বাবে আমি 2 কেইটা পাইছোঁ 1 2 3 4 5 6 7 8। ইয়াত লিখি লোৱা 1 2 3 4 5 6 7 8। আৰু চোৱা 3 কেইটা পাইছিলোঁ এটা, ইয়াত এটা লিখি দিয়া। 2 লিখা। 2 যেহেতু আমি 8টা পাইছোঁ সেইকাৰণে ইয়াত ওপৰত 8 লিখিবা। 2 দি পাৱাৰ 8 পূৰণ আৰু কিমান বাকী থাকিল 3। এইটো হৈ গ'ল আমাৰ 2ৰ 1ৰ আনচাৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত চোৱা 2 নম্বৰটো কেনেধৰণে কৰিবা। নাম্বাৰ 2ৰ সলিউশন চাই লোৱা। প্ৰশ্নটো কিমান আছে 729। 729 এই সংখ্যাটোক আমি হৰণ কৰিব লাগিব। যেহেতু সংখ্যাটোৰ পিছপিনে এটা অযুগ্ম সংখ্যা আছে সেইকাৰণে 3 ৰে হৰণ কৰা। 3 7ত কেইবাৰ যাব 2 বাৰ, 3 2 গুণ 6, 7ৰ পৰা 6 গ'লে কিমান থাকিব 1, সেই 1টো 2ৰ আগত আছে বুলি ভাবি লোৱা, কিমান হ'ব 12। 3 12ত কেইবাৰ যাব 4 বাৰ, আৰু 3 9ত কেইবাৰ যাব 3 বাৰ, 3 3 গুণ 9। এই সংখ্যাটোক আকৌ 3 ৰে হৰণ কৰা। 3 24ত কেইবাৰ যাব 8 বাৰ, 3 8 গুণ 24, আৰু 3 3ত কেইবাৰ যাব এবাৰ, 3 1 গুণ 3। 81 সংখ্যাটোক আমি 3 ৰে হৰণ কৰিব পাৰি। 3 8ত কেইবাৰ যাব 3 8ত যাব 2 বাৰ, 3 2 গুণ 6, 8ৰ পৰা 6 গ'লে কিমান থাকিব 2, সেই 2টো এই 1ৰ আগত আছে বুলি ভাবি লোৱা, কিমান হ'ব 21। 3 21ত কেইবাৰ যাব 7 বাৰ। 27 সংখ্যাটোক আকৌ এবাৰ 3 ৰে হৰণ কৰা। 3 27ত কেইবাৰ যাব 9 বাৰ, 3 9 গুণ 27। 9 সংখ্যাটোক আকৌ এবাৰ 3 ৰে হৰণ কৰা। 3 3 গুণ 9। অৰ্থাৎ চোৱা 729ৰ বাবে আমি 3 কেইটা পাইছোঁ 1 2 3 4 5 6। ইয়াত লিখা 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 পূৰণ কেইটা হৈছে 3 4 5
6টা ইয়াৰ 3 3 লিখা যেহেতু আমি 6টা 3 পাইছো সেইকাৰণে ওপৰত 6 লিখা অৰ্থাৎ ইয়াৰ আনসাৰটো হ'ব 3 টু দি পাৱাৰ 6 এইটো হ'ল আমাৰ 2 নম্বৰৰ আনসাৰ ইয়াৰ পাছত চোৱা 3 নম্বৰ প্ৰশ্নটো কেনেধৰণে কৰিবা নাম্বাৰ 3 ৰ সলিউশন প্ৰথমে চাই প্ৰশ্নটো লিখি লোৱা 128 পূৰণ 625 প্ৰথমে 128 সংখ্যাটোৰ আমি মৌলিক উৎপাদক উলিয়াম 128 সংখ্যাটোৰ পিছপিনে যেহেতু যুগ্ম সংখ্যা আছে সেই কাৰণে আমি 2 ৰে হৰণ কৰিম 2 একত নেযায় এই দুটা লগ লাগিলে 12 হ'বগৈ 2 12ত কেবাৰ যাব 6 বাৰ 2 6 গুণ 12 আৰু 2 8ত কেবাৰ যাব 4 বাৰ 2 4 গুণ 8 যেহেতু এই সংখ্যাটোৰ পিছপিনে যুগ্ম সংখ্যা আছে সেই কাৰণে আমি 2 ৰে হৰণ কৰিম 2 6ত কেবাৰ যাব 2 3 গুণ 6 আৰু 2 4ত কেবাৰ যাব 2 1 গুণ 2 2 2 গুণ 4 যেহেতু সংখ্যাটোৰ পিছপিনে যুগ্ম সংখ্যা আছে সেই কাৰণে আমি আকৌ এবাৰ 2 ৰে হৰণ কৰিম 2 3ত কেবাৰ যাব এবাৰ 2 1 গুণ 2 3 ৰ পৰা 2 গলে কিমান থাকিব 1 থাকিবগৈ সেই 1টো এই 2 ৰ আগত আছে বুলি ভাবি লোৱা কিমান হ'বগৈ 12 2 12ত কেবাৰ যাব 6 বাৰ 16 সংখ্যাটো যেহেতু এটা যুগ্ম সংখ্যা সেই কাৰণে আকৌ 2 ৰে হৰণ কৰা 2 16ত কেবাৰ যাব 8 বাৰ 8 সংখ্যাটো যেহেতু এটা যুগ্ম সংখ্যা সেই কাৰণে 2 ৰে হৰণ কৰা 2 8ত কেবাৰ যাব 4 বাৰ 4 সংখ্যাটো যেহেতু এটা যুগ্ম সংখ্যা এই কাৰণে 2 ৰে হৰণ কৰা 2 4ত কেবাৰ যাব 2 বাৰ 2 2 গুণ 4 অৰ্থাৎ 128 এর কাৰণে আমি 2 কেটা পাইছো 1 2 3 4 5 6 7টা এতিয়া 625 ৰ মৌলিক উৎপাদকখিনি উলিয়াই লোৱা যেহেতু সংখ্যাটোৰ পিছপিনে 5 আছে এই কাৰণে আমি 5 এৰে সংখ্যাটোক হৰণ কৰিব লাগিব 5 6ত কেবাৰ যাব এবাৰ 5 1 গুণ 5 6 ৰ পৰা 5 টো গলে কিমান থাকিব 1 থাকিবগৈ সেই 1টো এই 2 ৰ আগত আছে বুলি ভাবি লোৱা কিমান হ'বগৈ 12 5 12ত কেবাৰ যাব 2 বাৰ 5 2 গুণ 10 12 ৰ পৰা 10 গলে কিমান থাকিব 2 সেই 2টো এই 5 ৰ আগত আছে বুলি ভাবি লোৱা কিমান হ'বগৈ 25 5 25ত কেবাৰ যাব 5 বাৰ যেহেতু সংখ্যাটোৰ পিছপিনে 5 আছে সেই কাৰণে 5 এৰে হৰণ কৰা সংখ্যাটোক 5 12ত কেবাৰ যাব 2 বাৰ 5 2 গুণ 10 12 ৰ পৰা 10 গলে কিমান থাকিব 2 সেই 2টো এই 5 ৰ আগত আছে বুলি ভাবি লোৱা কিমান হ'বগৈ 25 5 25ত কেবাৰ যাব 5 বাৰ যেহেতু সংখ্যাটোৰ পিছপিনে 5 আছে গৈ সেই কাৰণে 5 এৰে হৰণ কৰা 5 25ত কেবাৰ যাব 5 বাৰ অৰ্থাৎ ইয়াত লিখা 128 পূৰণ 625 সমান সমান 128 এর কাৰণে আমি 2 কেটা পাইছিলো 1 2 3 4 5 6 7 ইয়াত ব্ৰেকেট দি পেলাই 2 লিখা 7টা 1 2 3 4 5 6 7 ইয়াত পূৰণ চিন দিয়া আকৌ এটা ব্ৰেকেট দিয়া আৰু 625 এর কাৰণে আমি 5 কেটা পাইছিলো 4টা 5 পূৰণ 5 পূৰণ 5 পূৰণ 5 ইয়াত যেহেতু আমি 2 পাইছিলো সেই কাৰণে ইয়াত 2 লিখা আৰু যেহেতু আমি 2 পাইছিলো 7টা সেই কাৰণে ইয়াৰ ওপৰত 7 বুলি লিখা টু দি পাৱাৰ 7 পূৰণ ইয়াত যেহেতু আমি 5 পাইছিলো ইয়াত 5 বুলি লিখি লোৱা আৰু 5 আমি কেটা পাইছিলো 4টা সেই কাৰণে ইয়াৰ ওপৰত 4 বুলি লিখি লোৱা অৰ্থাৎ 5 টু দি পাৱাৰ 4 আৰু এটো হৈ গ'ল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ লিখি লবা ইয়াৰ পাছত চোৱা 4 নম্বৰ প্ৰশ্নটো নম্বৰ 4 ৰ সলিউশন প্ৰথমে চাইছে প্ৰশ্নটো লিখি লোৱা 64 পূৰণ 729 ইয়াত লিখা 64 সংখ্যাটো যেহেতু এটা যুগ্ম সংখ্যা সেই কাৰণে 2 ৰে হৰণ কৰা 2 6ত কেবাৰ যাব 3 বাৰ 2 4ত যাব 2 বাৰ 32 সংখ্যাটো যেহেতু এটা যুগ্ম সংখ্যা সেই কাৰণে 2 ৰে হৰণ কৰা 2 3ত যাব এবাৰ 2 1 গুণ 2 3 ৰ পৰা 2 গলে 1 থাকিবগৈ সেই 1টো এই 2 ৰ আগত আছে বুলি ভাবি লোৱা কিমান হ'বগৈ 12 2 12ত কেবাৰ যাব 6 বাৰ 16 সংখ্যাটো যেহেতু এটা যুগ্ম সংখ্যা 2 ৰে হৰণ কৰা 2 16ত কেবাৰ যাব 8 বাৰ 8 সংখ্যাটো যেহেতু যুগ্ম সংখ্যা 2 ৰে হৰণ কৰা 2 8ত কেবাৰ যাব 4 বাৰ 4 সংখ্যাটো যেহেতু যুগ্ম সংখ্যা সেই কাৰণে 2 ৰে হৰণ কৰা 2 2 গুণ 4 তাৰ পিছত লিখা 729 এর কাৰণে সো আমি অলপ আগতে কৰিছিলো 729 এর কাৰণে 2 নম্বৰটো আমি কৰিছিলো 729 243 পাইছিল হয়নে ইয়াত লিখিম আমি 3 ৰে হৰণ কৰিম 3 7ত কেবাৰ যাবগৈ 3 7ত যাব 2 বাৰ 3 2 গুণ 6 7ৰ পৰা 6 গলে 1 থাকিব সেই 1টো এই 2 ৰ আগত বহাই দিয়া কিমান হ'বগৈ 12 3 12ত কেবাৰ যাব 4 বাৰ 3 9ত যাব 3 বাৰ এই সংখ্যাটোক আকৌ 3 ৰে হৰণ কৰা 3 24ত যাব 8 বাৰ 3 3ত যাব এবাৰ 81 সংখ্যাটোক 3 ৰে হৰণ কৰিলে আমি কিমান পাম 27 সংখ্যাটোক 3 ৰে হৰণ কৰা কেবাৰ যাব 9 বাৰ 9 সংখ্যাটোক 3 ৰে হৰণ কৰা 3 3 গুণ 9 অৰ্থাৎ ইয়াত লিখিবা 64 পূৰণ 729 সমান সমান ব্ৰেকেট দিয়া
64 কাৰণে আমি 2 কেইটা পাইছিলোঁ 1 2 3 4 5 6 2 পূৰণ 2 পূৰণ 3টা হ'ল 4টা 5টা 6টা পূৰণ ব্ৰেকেট আৰু 729 কাৰণে আমি 3 কেইটা পাইছিলোঁ 1 2 3 4 5 6 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 যেহেতু ইয়াত আমি 2 পাইছিলোঁ সেইকাৰণে ইয়াত 2 লিখা 2 আমি কেইটা পাইছিলোঁ 6টা সেইকাৰণে ইয়াৰ ওপৰত 6 লিখা টু দি পাৱাৰ 6 পূৰণ যেহেতু আমি ইয়াত 3 পাইছিলোঁ সেইকাৰণে 3 লিখা 3 কেইটা পাইছিলোঁ আমি 6টা পাইছিলোঁ সেইকাৰণে ইয়াত লিখা 3 টু দি পাৱাৰ 6 আৰু এইটোৱেই হৈ গ'ল আমাৰ 4 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পাছত চোৱা 5 নম্বৰ প্ৰশ্নটো কেনেধৰণে কৰিবা নাম্বাৰ 5ৰ সলিউশন প্ৰথমে প্ৰশ্নটো লিখি লোৱা 1000 সংখ্যাটো যেহেতু এটা যুগ্ম সংখ্যা সেইকাৰণে আমি 1000 সংখ্যাটোক 2 ৰে হৰণ কৰিব পাৰি 2 একত নাযায় এই দুটা লগ লাগালে কিমান হ'ব 10 2 10ত কেইবাৰ যাব 5 বাৰ 2 5 গুণ 10 শূন্যটো তলত নমাই দিয়া এই শূন্যটো তলত নমাই দিয়া 5ক সংখ্যাটো যেহেতু এটা যুগ্ম সংখ্যা আমি 2 ৰে হৰণ কৰিব পাৰি 2 5ত কেইবাৰ যাবগৈ 2 বাৰ 2 2 গুণ 4 5ৰ পৰা 4 গ'লে কিমান থাকিব 1 সেই 1 সংখ্যাটো এই শূন্যৰ আগত আছে বুলি ভাবি লোৱা কিমান হ'ব 10 2 10ত কেইবাৰ যাব 5 বাৰ আৰু এই শূন্যটো তলত নমাই দিয়া 250 সংখ্যাটো এটা যুগ্ম সংখ্যা এই কাৰণে 2 ৰে হৰণ কৰা 2 2ত কেইবাৰ যাব এবাৰ 2 5ত যাব 2 5ত যাব 2 বাৰ 2 2 গুণ 4 5ৰ পৰা 4 গ'লে কিমান থাকিব 1 সেই 1টো এই শূন্যৰ আগত আছে বুলি ভাবি লোৱা কিমান হ'ব 10 2 10ত যাব 5 বাৰ যেহেতু এই সংখ্যাটো পিছপিনে 5 আছে এই কাৰণে আমি 5 ৰে হৰণ কৰিব লাগিব 5 12ত যাব 2 বাৰ 5 2 গুণ 10 12ৰ পৰা 10 গ'লে কিমান থাকিব 2 সেই 2টো এই 5ৰ আগত আছে বুলি ভাবি লোৱা কিমান হ'ব 25 5 25ত কেইবাৰ যাব 5 বাৰ যেহেতু সংখ্যাটো পিছপিনে 5 আছে সেই কাৰণে 5 ৰে হৰণ কৰা 5 25ত কেইবাৰ যাব 5 বাৰ অৰ্থাৎ আমি 1000ৰ কাৰণে 2 কেইটা পাইছোঁ 1 2 3 2 পূৰণ 2 পূৰণ 2 পূৰণ আৰু 5 কেইটা পাইছোঁ আমি 3টা 5 পূৰণ 5 ইয়াত 2 লিখা 2 পাইছিলোঁ আমি 3টা সেইকাৰণে ইয়াত লিখা 2 দি পাৱাৰ 3 পূৰণ 5 পাইছিলোঁ সেইকাৰণে ইয়াত 5 লিখা 5 পাইছিলোঁ আমি 3টা সেইকাৰণে ইয়াত লিখা 5 টু দি পাৱাৰ 3 আৰু এইটোৱেই হৈ গ'ল আমাৰ 5 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে সিম্পলিফাই আৰু চোৱা অসমীয়াত কি কৈছে সৰল কৰা অৰ্থাৎ চোৱা কেনেধৰণে কৰিম নাম্বাৰ 3ৰ 1 নম্বৰৰ সলিউশন প্ৰথমে চাইছে প্ৰশ্নটো লিখি লোৱা ব্ৰেকেট 2 a টু দি পাৱাৰ 2 b টু দি পাৱাৰ 3 ব্ৰেকেট 3 পূৰণ ব্ৰেকেট 3 a b টু দি পাৱাৰ 2 ব্ৰেকেট 4 6 টু দি পাৱাৰ 2 পূৰণ ব্ৰেকেট a b টু দি পাৱাৰ 5 এতিয়া চোৱা কেনেধৰণে কৰিম প্ৰথমে আমি এই সংখ্যাখিনিক ভাঙিব লাগিব এতিয়া 2 লিখা 2ৰ লগত এই ওপৰত থকা 3টো পূৰণ হৈ আছে সেইকাৰণে ইয়াৰ ওপৰত 3 লিখা পূৰণ a টু দি পাৱাৰ 2 লিখি লোৱা এইটোৰ ওপৰত থকা এই 3টো a টু দি পাৱাৰ 2ৰ লগত পূৰণ হৈ আছে পূৰণ তাৰপিছত লিখা b টু দি পাৱাৰ 3 আৰু ওপৰৰ এই 3টো এই b টু দি পাৱাৰ 3ৰ লগত এই 3টো পূৰণ হৈ আছে পূৰণ 3 লিখা ইয়াৰ ওপৰত লিখিবা 4 পূৰণ ইয়াৰ পাছত লিখা a এৰ ওপৰত এই 4টো পূৰণ হৈ আছে পূৰণ তাৰপিছত লিখা b টু দি পাৱাৰ 2 ব্ৰেকেট 4 তলৰ এই 6টোক আমি যেহেতু চোৱা ওপৰত ইয়াত 2 আছে ইয়াত 3 আছে সেইকাৰণে আমি 6 নিলিখি পেলাই ইয়াত আমি 2 পূৰণ 3 হিচাপে লিখিব পাৰি 2 3 গুণ 6 হিচাপে লিখিব পাৰি আমি অৰ্থাৎ 6টোক আমি 2 3 গুণ 6 হিচাপে লিখিব পাৰি আৰু ইয়াৰ ওপৰত তোমালোকে 2 দি পাৱাৰ দি দিয়া পূৰণ a টু দি পাৱাৰ 5টো এৰ লগতো পূৰণ হৈ আছে আকৌ b লগতো এই 5টো পূৰণ হৈ আছে এতিয়া 2 দি পাৱাৰ 3 2 দি পাৱাৰ 3 লিখা পূৰণ এৰ a লিখা 3 লগত এতিয়া 2টো পূৰণ হৈ আছে 3 2 গুণ কিমান হ'ব 6 পূৰণ b লিখা 3 লগত 3টো পূৰণ হৈ আছে 3 3 গুণ 9 আগৰ ভিডিঅ'টোত আমি কৰিছিলো ইয়াত আমাৰ বিধিখিনি দিয়া আছে যেতিয়া a টু দি পাৱাৰ m ৰ ওপৰত ব্ৰেকেট থাকিব আৰু বাহিৰত n টো থাকিব তেতিয়া m ৰ লগত n টো পূৰণ কৰিব লাগে সেইবাবে আমি এই 3 লগত 3টো পূৰণ কৰিম 3 3 গুণ 9 পূৰণ 3 টু দি পাৱাৰ 4 পূৰণ a টু দি পাৱাৰ 4 পূৰণ b লিখা 4 লগত 2টো পূৰণ কৰা 4 2 গুণ 8 এতিয়া এই 2 লিখা 2 লগত এই 2টো পূৰণ হৈ আছে পূৰণ 3 লিখা 3 লগত ওপৰত 2টো পূৰণ হৈ আছে পূৰণ a টু দি পাৱাৰ 5 পূৰণ b টু দি পাৱাৰ 5 এতিয়া 2 দি পাৱাৰ 3 2 দি পাৱাৰ 3টো লিখি লোৱা পূৰণ যেহেতু চোৱা ইয়াত থকা গোটেইখিনি পূৰণ হৈ আছে যেতিয়া
পূৰণ হৈ থাকিব তেতিয়া আমি কি কৰিব লাগিব যোগ কৰিব লাগিব আমাৰ সূচকৰ প্ৰথম বিধিটো দিয়া আছিল যেতিয়া ইয়াৰ ভূমি দুটা একে থাকিবগৈ আৰু পূৰণ হৈ থাকিব তেতিয়া আমি ওপৰৰ সূচক দুটা কি কৰিব লাগিব যোগ কৰিব লাগিব আমি যোগ কৰিম এতিয়া চোৱা যেহেতু ইয়াত a আছে a লিখা ওপৰত যেহেতু 6 আছে 6 লিখা আৰু চোৱাচোন a ক'ত আছে ইয়াত a আছে হয়নে আৰু এৰ ওপৰত কিমান আছে 4 আছে এই কাৰণে 6 ৰ লগত 4 থকা সূচকটো যোগ কৰা পূৰণ ইয়াৰ পিছত b লিখা b ৰ ওপৰত কিমান আছে 9 আছে ইয়াত 9 লিখা আৰু চোৱা b ক'ত আছে ইয়াত আছে হয়নে এই কাৰণে ইয়াত থকা সূচকটো ইয়াৰ লগত যোগ কৰা পূৰণ 3 টু দি পাৱাৰ 4 টো লিখি লোৱা এতিয়া ইয়াত টু দি পাৱাৰ 2 লিখা তাৰপিছত 3 টু দি পাৱাৰ 2 লিখা পূৰণ a টু দি পাৱাৰ 5 পূৰণ b টু দি পাৱাৰ 5 ইয়াৰ পাছত যেনেকৈ আছে তেনেকৈ লিখি লোৱা পূৰণ a লিখা এতিয়া 6 লগত 4 টো যোগ কৰা 6 4 কিমান হ'বগৈ 10 পূৰণ b লিখা 9 আৰু 8 কিমান হ'বগৈ 17 পূৰণ 3 টু দি পাৱাৰ 4 আৰু তলত যেনেকৈ আছে তেনেকৈ লিখি লোৱা a টু দি পাৱাৰ 5 পূৰণ b টু দি পাৱাৰ 5 এতিয়া আমি সংখ্যাখিনিক ভাঙিম এতিয়া এই 2 দি পাৱাৰ 3 টো লিখা যেহেতু ইয়াতো 2 আছে ইয়াতো 2 আছে 2 তলত 2 টো লিখিম আমি পূৰণ তাৰপিছত ইয়াত আছে কিমান a টু দি পাৱাৰ এতিয়া ইয়াত এই সংখ্যাখিনি আমি একেলগ কৰি লওঁ প্ৰথমে 3 টু দি পাৱাৰটো লিখো আগত 3 টু দি পাৱাৰ 4 ইয়াত আছে 3 টু দি পাৱাৰ 2 পূৰণ তাৰপিছত আছে ইয়াত a টু দি পাৱাৰ 10 আৰু ইয়াত আছে a টু দি পাৱাৰ 5 পূৰণ তাৰপিছত ইয়াত আছে b টু দি পাৱাৰ 17 ইয়াত আছে b টু দি পাৱাৰ 5 অৰ্থাৎ আমি সংখ্যাখিনি সজাই ললো এতিয়া আমি ওপৰত থকা সংখ্যাটোৰ পৰা তলত থকা সংখ্যাটো আমি বিয়োগ কৰিব পাৰি যেহেতু ইয়াত হৰণ হৈ আছে হৰণ হৈ থাকিলে আমি কি কৰিব পাৰি সংখ্যাটোক বিয়োগ কৰিব লাগে 2 দি পাৱাৰ 3 ৰ পৰা ওপৰত থকা সৰু সূচকটো বিয়োগ কৰা পূৰণ ওপৰত কিমান আছে 3 টু দি পাৱাৰ 4 4 ৰ পৰা ওপৰত থকা সূচকটো বিয়োগ কৰা পূৰণ ইয়াত আছে a টু দি পাৱাৰ 10 10 ৰ পৰা এৰ ওপৰত থকা 5 নম্বৰ সূচকটো বিয়োগ কৰা পূৰণ ইয়াত আছে b লিখা ওপৰত কিমান আছে 17 17 ৰ পৰা আমি ইয়াত থকা 5 টো বিয়োগ কৰিম ইয়াত 5 আছে এতিয়া 2 লিখা 3 ৰ পৰা 2 টো গলে কিমান থাকিব 1 সেই 1 টো আৰু ইয়াৰ ওপৰত লিখিব নালাগে পূৰণ 3 লিখা 4 ৰ পৰা 2 গলে 2 ইয়াত 2 টো লিখি দিয়া পূৰণ a লিখা 10 ৰ পৰা 5 গলে 5 পূৰণ b লিখা 17 ৰ পৰা 5 গলে কিমান থাকিব 12 আৰু এইটোৱে হৈ গ'ল আমাৰ 1 নম্বৰৰ উত্তৰ 3 ৰ a নম্বৰৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা এইটো হ'ল আমাৰ 1 নম্বৰৰ উত্তৰ ইয়াৰ পাছত চোৱা 2 নম্বৰটো কেনেধৰণে কৰিবা নম্বৰ 2 ৰ সলিউশন প্ৰথমে চাইছে প্ৰশ্নটো লিখি লোৱা ব্ৰেকেট a টু দি পাৱাৰ m পূৰণ b টু দি পাৱাৰ n ব্ৰেকেট p পূৰণ a টু দি পাৱাৰ p পূৰণ b টু দি পাৱাৰ m ব্ৰেকেট n ব্ৰেকেট a পূৰণ b টু দি পাৱাৰ p এতিয়া চোৱা কেনেধৰণে কৰিবা ওপৰৰ যোনটো তোমালোকে p দেখিবলৈ পাইছা এই p টো l লগতো পূৰণ হৈ আছে আৰু এই p টো b লগতো পূৰণ হৈ আছে সেইবাবে তোমালোকে লিখিবা ব্ৰেকেট a টু দি পাৱাৰ m ব্ৰেকেট p পূৰণ ব্ৰেকেট b টু দি পাৱাৰ n পূৰণ p পূৰণ a টু দি পাৱাৰ p ব্ৰেকেট n পূৰণ অৰ্থাৎ এই n টো ইয়াৰ লগতো পূৰণ হৈ আছে n টো ইয়াৰ লগতো পূৰণ হৈ আছে সেইবাবে ইয়াত লিখিবা b টু দি পাৱাৰ m ব্ৰেকেট n আৰু ইয়াত থকা p টো l লগতো পূৰণ হৈ আছে আৰু এই p টো b লগতো পূৰণ হৈ আছে সেই কাৰণে তোমালোকে ইয়াত লিখিবা a টু দি পাৱাৰ p পূৰণ b টু দি পাৱাৰ p এতিয়া ইয়াত লিখিবা যেতিয়া তোমালোকে এনেকুৱা ধৰণৰ ব্ৰেকেট থকা সংখ্যা দেখিবা তেতিয়া তোমালোকে ওপৰত থকা সংখ্যা দুটা পূৰণ কৰিবা এই কাৰণে ইয়াত লিখিবা a টু দি পাৱাৰ mp পূৰণ b টু দি পাৱাৰ np পূৰণ a টু দি পাৱাৰ pn পূৰণ b টু দি পাৱাৰ mn আৰু তলত যেনেকৈ আছে তেনেকৈ লিখি দিয়া এতিয়া তলত যেনেকৈ আছে তেনেকৈ লিখা এতিয়া যেহেতু 6 ইয়াৰ ভূমিটো a আছে ইয়াৰো a আছে আৰু যেহেতু সংখ্যাখিনি পূৰণ হৈ আছে যেতিয়া সংখ্যাখিনি পূৰণ হৈ থাকিব তেতিয়া আমি কি কৰিব লাগিব ওপৰত থকা সূচক দুটা যোগ কৰিব লাগিব a লিখা m ৰ m লিখা p ৰ p লিখা যোগ ইয়াৰ চোৱা সূচক কি আছে p আৰু n আছে এইটো আমি যোগ কৰিব লাগিব পূৰণ b ৰ b লিখা ইয়াত কি আছে np এতিয়া আমি ইয়াত থকা m আৰু n টো যোগ কৰিব লাগিব এতিয়া তলত যেনেকৈ আছে তেনেকৈ লিখা অৰ্থাৎ আমি এতিয়া a তলত a টো লিখিম a টু দি পাৱাৰ mp প্লাছ pn আৰু তলত আছে a টু দি পাৱাৰ p তাৰপিছত ইয়াত পূৰণ চিন দিবা তাৰপিছত আমি এতিয়া b তলত b টো লিখিম b টু দি পাৱাৰ np প্লাছ mn আৰু তলত আছে b টু দি পাৱাৰ n এতিয়া চোৱা যেহেতু
ইয়াত সংখ্যাখিনি হৰণ হৈ আছে এতিয়া আমি ডাঙৰ থকা সংখ্যাটোৰ পৰা তলত থকা সৰু সংখ্যাটো a to the power mp প্লাস pn মাইনাস ইয়াৰ ওপৰত থকা সূচকটো কি কৰা বিয়োগ কৰা পূৰণ ইয়াত লিখা b to the power np প্লাস mn ইয়াৰ পৰা ওপৰত থকা অৰ্থাৎ তলত থকা সূচকটো যোগ কৰা সৰি যোগ নহয় বিয়োগ কৰা b to the power n যোনটো আছে এই n টো কি কৰিম আমি ওপৰত থকা সংখ্যাটোৰ পৰা বিয়োগ কৰিম আৰু এইটো হৈ গ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পাছত চোৱা 3 নম্বৰ প্ৰশ্নটো কেনেধৰণে কৰিবা নম্বৰ 3 সলিউশন প্ৰথমে চাইছে প্ৰশ্নটো লিখি লোৱা ব্ৰেকেট a b to the power 2 ব্ৰেকেট 3 পূৰণ ব্ৰেকেট a to the power 2 b to the power 3 ব্ৰেকেট 4 পূৰণ ব্ৰেকেট a to the power 3 c to the power 2 ব্ৰেকেট 3 আৰু তলত আছে ব্ৰেকেট a to the power 2 b to the power 2 c to the power 2 ব্ৰেকেট 2 এতিয়া সো কেনেধৰণে কৰিম ইয়াত যে তোমালোকে 3 টো দেখিছা এই 3 টো l লগতো পূৰণ হৈ আছে আৰু 3 টো b লগতো পূৰণ হৈ আছে ঠিক একে ধৰণে এই 4 টো a to the power 2 লগতো পূৰণ হৈ আছে আকৌ এই 4 টো b to the power 3 লগতো পূৰণ হৈ আছে এই 3 টো একে ধৰণে পূৰণ হৈ আছে এতিয়া সো কেনেধৰণে কৰিম এৰ a লিখা আৰু ইয়াৰ ওপৰত 3 টো লিখা পূৰণ তাৰ পিছত লিখা b to the power 2 ব্ৰেকেট 3 পূৰণ তাৰ পিছত লিখিবা a to the power 2 ব্ৰেকেট 4 পূৰণ ব্ৰেকেট b to the power 3 ব্ৰেকেট 4 পূৰণ ব্ৰেকেট a to the power 3 ব্ৰেকেট 3 পূৰণ ব্ৰেকেট c to the power 2 ব্ৰেকেট 3 আৰু ইয়াত থকা 2 টো l লগতো পূৰণ হৈ আছে b লগতো পূৰণ হৈ আছে c লগতো পূৰণ হৈ আছে সেইবাবে তোমালোকে ইয়াত লিখিবা a to the power 2 ব্ৰেকেট 2 পূৰণ b to the power 2 ব্ৰেকেট 2 পূৰণ ব্ৰেকেট c to the power 2 ব্ৰেকেট 2 এতিয়া a to the power 3 a to the power 3 লিখা পূৰণৰ পূৰণ লিখা এতিয়া ওপৰত থকা এই 2 লগত 3 টো পূৰণ হৈ আছে b b লিখা 3 দুগুণ 6 পূৰণ এর a টো লিখি লোৱা 4 লগত 2 টো পূৰণ হৈ আছে 4 দুগুণ 8 পূৰণ b b লিখা 3 4 গুণ কিমান 12 ইয়াত 12 লিখা পূৰণ এর a টো লিখি লোৱা 3 লগত 3 পূৰণ হৈ আছে 3 3 গুণ 9 পূৰণ c c লিখা 3 লগত 2 টো পূৰণ কৰা 3 দুগুণ 6 ঠিক একেধৰণে ইয়াতো কৰি লোৱা এর a লিখা 2 দুগুণ 4 পূৰণ b b লিখা 2 দুগুণ 4 পূৰণ c c টো লিখি লোৱা 2 দুগুণ 4 এতিয়া চোৱা ইয়াত a আছে এই কাৰণে ইয়াত ওপৰত a লিখি লোৱা 3 টো লিখি লোৱা এতিয়া চোৱা যেহেতু সংখ্যাখিনি পূৰণ হৈ আছে আৰু যেহেতু চোৱা ইয়াত a আছে আৰু চোৱাচোন a আছে নেকি ইয়াতো a আছে ইয়াতো a আছে যেতিয়া সংখ্যাখিনি পূৰণ হৈ থাকিব আৰু ইয়াৰ ভূমিটো একে থাকিব তেতিয়া আমি সংখ্যাখিনি কি কৰিব লাগিব যোগ কৰিব লাগিব যেতিয়া পূৰণ হৈ থাকিব তেতিয়া আমি সংখ্যাখিনি যোগ কৰিব লাগিব অৰ্থাৎ একে ভূমি থকা সংখ্যাখিনিৰ সূচকখিনি যেতিয়া পূৰণ হৈ থাকে তেতিয়া আমি ইয়াৰ সূচকখিনি যোগ কৰিব লাগিব এটা 3 ৰ লগত ইয়াত থকা 8 টো যোগ কৰা প্লাস আৰু ইয়াত থকা 9 টো যোগ কৰা পূৰণ এতিয়া b b টো লিখা 6 ৰ 6 লিখা আৰু চোৱাচোন b কত আছে ইয়াত আছে হয়নে এইটো কি কৰা যোগ কৰা আৰু চোৱাচোন আছে নেকি যেহেতু নাই ইয়াত c c লিখা আৰু ওপৰত 6 ৰ 6 লিখা ইয়াত a ৰ a লিখা 4 ৰ 4 লিখা b to the power 4 পূৰণ c to the power 4 এতিয়া এখিনি যোগ কৰা a ৰ a লিখা এতিয়া যোগ কৰা 9 9 আৰু 8 কিমান 17 17 আৰু 3 20 ইয়াত 20 লিখা পূৰণ b b লিখা 12 ৰ লগত 6 যোগ কৰা 12 আৰু 6 কিমান হ'বগৈ 18 হ'বগৈ পূৰণ c to the power 6 তলত যেনেকৈ আছে তেনেকৈ লিখি লোৱা a to the power 4 পূৰণ b to the power 4 পূৰণ c to the power 4 এতিয়া চোৱা তলত যেহেতু a টো ডাঙৰ অৰ্থাৎ চোৱা এতিয়া a ৰ তলত a টো লিখা আছে b ৰ তলত b লিখা আছে c ৰ তলত c লিখা আছে যেহেতু সংখ্যাখিনি হৰণ হৈ আছে যেতিয়া সংখ্যাখিনি হৰণ হৈ থাকিব তেতিয়া আমি কি কৰিব লাগিব ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো আমি বিয়োগ কৰিব লাগিব ইয়াত a ৰ a লিখা 20 20 লিখা এতিয়া এই 20 ৰ পৰা তলত থকা সৰু সংখ্যাটো আমি বিয়োগ কৰিম 20 ৰ পৰা ইয়াত তলত থকা 4 সংখ্যাটো বিয়োগ কৰি দিয়া পূৰণ b ৰ b লিখা ওপৰত কিমান আছে 18 18 লিখা তলত থকা 4 টো কি কৰা বিয়োগ কৰা পূৰণ c ৰ c লিখা ওপৰত 6 ৰ 6 লিখা তলত থকা 4 টো ইয়াৰ পৰা বিয়োগ কৰি দিয়া এতিয়া a ৰ a লিখা 20 ৰ পৰা 4 গলে কিমান থাকিব 16 পূৰণ b ৰ b লিখা 18 ৰ পৰা 4 গলে কিমান থাকিব 14 পূৰণ c ৰ c লিখা 6 ৰ পৰা 4 গলে কিমান থাকিব 2 আৰু এইটোই হৈ গ'ল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে if 3 to the power m equal 81 then find the value of m আৰু চোৱা অসমীয়াত কি কৈছে যদি 3 to the power m সমান সমান 81 হয় তেন্তে m ৰ মান নিৰ্ণয় কৰা অৰ্থাৎ চোৱা কেনেধৰণে কৰিম নাম্বাৰ 4 ৰ
সলিউশন এই প্ৰথমে ইয়াত লিখিবা যে দিয়া আছে সো আমাৰ প্ৰশ্নটোত কি দিয়া আছে যে 3 টু দি পাৱাৰ m ৰ মানটো কিমান দিয়া আছে 81 আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে ইয়াত লিখিবা গিভেন বুলি লিখিবা সো ইয়াত দিয়া আছে 3 টু দি পাৱাৰ m ৰ মানটো 81 এতিয়া আমি 81 সংখ্যাটো মৌলিক উৎপাদকখিনি উলিয়াই লম 81 সংখ্যাটোক আমি 3 ৰে হৰণ কৰিব পাৰি 3 81ত কেবাৰ যাব 27 টাইমছ যাব 27 টো যেহেতু এটা অযুগ্ম সংখ্যা সেইকাৰণে 3 ৰে আমি হৰণ কৰিব পাৰি 3 27ত কেবাৰ যাব 9 বাৰ 9 সংখ্যাটোক আমি 3 ৰে হৰণ কৰিব পাৰি 3 9ত কেবাৰ যাব 3 বাৰ অৰ্থাৎ চোৱা আমি 3 কেইটা পাইছো 1 2 3 4 অৰ্থাৎ আমি পালো 3 টু দি পাৱাৰ 4 অৰ্থাৎ আমি ক'ব পাৰি যে 3 টু দি পাৱাৰ m সমান 3 টু দি পাৱাৰ 4 যেহেতু চোৱা ইয়াৰ ভূমি দুটা একে আছে সেইকাৰণে আমি ক'ব পাৰি যে m সমান কিমান 4 অৰ্থাৎ আমি ক'ব পাৰি যে m সমান 4 আৰু তোমালোকে ইয়াত লিখি দিবা যে একে ভূমি হোৱাৰ বাবে ঘাত সমান ধৰা হৈছে যেহেতু ছয়াৰ ভূমি দুটা একে আছে সেইকাৰণে আমি m সমান 4 বুলি ধৰি লৈছো আৰু যদি এই লাইনটো যদি ইংলিছত লিখিবলৈ বিচৰা তেতিয়াহ'লে তোমালোকে লিখিবা same base so powers are equal এইটো হৈ গ'ল আমাৰ 4 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পাছত 5 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে চেক হুৱেদাৰ ট্ৰু অৰ ফলছ আৰু চোৱা অসমীয়াত কি কৈছে শুদ্ধ নে অশুদ্ধ নিৰ্ণয় কৰা অৰ্থাৎ চোৱা কেনেধৰণে কৰিম নাম্বাৰ 5 ৰ 1 নম্বৰৰ সলিউশন প্ৰথমে চাই প্ৰশ্নটো লিখি লোৱা 3a টু দি পাৱাৰ 0 সমান ব্ৰেকেট 3a ব্ৰেকেট 0 এতিয়া চোৱা কেনেধৰণে কৰিবা আমি সাইডত কৰি লওঁ ইয়াত 3 টো লিখিলো আৰু আমি জানো যে a টু দি পাৱাৰ 0 ৰ মানটো কিমান 1 সেইকাৰণে ইয়াৰ লগত 1 এটা পূৰণ কৰিবা এতিয়া চোৱা কিমান হ'ব 3 1 গুণ 3 এতিয়া এইটো কৰি চোৱা 3a টু দি পাৱাৰ 0 ৰ মানটো আমি জানো যে 1 হয় তোমালোকৰ আগৰ পেজটো দিয়া আছে চোৱা a টু দি পাৱাৰ 0 ৰ মানটো কিমান হ'ব 1 হ'বগৈ অৰ্থাৎ 3a টু দি পাৱাৰ 0 ৰ মানটো কিমান হ'ব 1 এতিয়া চোৱা ইয়াত পাইছো আমি 3 আৰু ইয়াত পাইছো আমি 1 তাৰ মানে এইটো হ'বগৈ আৰু যেহেতু চোৱা ইয়াত সমান চিহ্ন দিয়া আছে এইটোৰ লগত যেহেতু এইটো সমান হোৱা নাই তাৰ মানে এইটো হ'বগৈ অশুদ্ধ আৰু ইংলিছত লিখিবা ফলছ FALSE ফলছ অৰ্থাৎ 5ৰ 1 নম্বৰটো ফলছ হ'বগৈ ইয়াৰ পাছত চোৱা 2 নম্বৰটো নাম্বাৰ 2ৰ সলিউশন প্ৰথমে চাইছে প্ৰশ্নটো লিখি লোৱা কিমান আছে 2 দি পাৱাৰ 3 গ্ৰেটাৰ দেন 3 টু দি পাৱাৰ 2 এতিয়া চোৱা কেনেধৰণে কৰিম সমাধানটো আমি সাইডত কৰি লওঁ ইয়াত চোৱা 2 কেইটা আছে 3টা 2 পূৰণ 2 পূৰণ 2 এটা 2 লগত 2 পূৰণ কৰা 2 দুগুণ 4 4 দুগুণ 8 অৰ্থাৎ ইয়াত আমি কিমান পালো 8 পালো আৰু ইয়াত 3 আছে 2টা 3 3 গুণ কিমান 9 অৰ্থাৎ চোৱা 8তকৈ 9টো ডাঙৰ হয়নে অৰ্থাৎ এইটোতকৈ এইটো ডাঙৰ যেহেতু এই সংখ্যাটো ডাঙৰ বুলি কৈছে তাৰ মানে ইয়াৰ উত্তৰটো হ'বগৈ অশুদ্ধ আৰু ইংলিছত লিখিবা ফলছ বুলি লিখিবা এইটো হ'ল আমাৰ 2 নম্বৰৰ উত্তৰ ইয়াৰ পাছত চোৱা 3 নম্বৰটো কি কৈছে 5 টু দি পাৱাৰ 0 4 ইকুৱেল 5 টু দি পাৱাৰ 4 ব্ৰেকেট 0 অৰ্থাৎ চোৱা নাম্বাৰ 3ৰ সলিউশন প্ৰথমে চাইছে প্ৰশ্নটো লিখি লোৱা ব্ৰেকেট 5 টু দি পাৱাৰ 0 ব্ৰেকেট 4 সমান ব্ৰেকেট 5 টু দি পাৱাৰ 4 ব্ৰেকেট 0 এতিয়া চোৱা আমি এটা কথা জানো যে 5 টু দি পাৱাৰ 0 ৰ মানটো কিমান হয় 1 হয় হয়নে অৰ্থাৎ আমি সাইডত কৰি চাওঁ 5 টু দি পাৱাৰ 0 ব্ৰেকেট 4 আমি এটা কথা জানো যে 5 টু দি পাৱাৰ 0 ৰ মানটো কিমান হ'ব 1 আৰু এই 1 ৰ ওপৰত 4 আছে অৰ্থাৎ 1 আমি 4টা পূৰণ কৰিব লাগিব 1 পূৰণ 1 পূৰণ 1 পূৰণ 1 একৰ লগত 1 পূৰণ কৰিলে কিমান পাম আমি 1 পাম হয়নে অৰ্থাৎ ইয়াত আমি কিমান পালো 1 পালো তাৰ পিছত আছে 5 টু দি পাৱাৰ 4 ব্ৰেকেট 0 আমি এটা কথা জানো যে 5 টু দি পাৱাৰ 4 ৰ ওপৰত যেহেতু 0 আছে তাৰ মানে ইয়াৰ মানটো কিমান হ'ব 1 হ'বগৈ অৰ্থাৎ আমি ইয়াতো 1 পালো ইয়াতো 1 পালো আৰু যেহেতু ইয়াত সমান চিহ্ন দিয়া আছে অৰ্থাৎ ইয়াৰ লগত ইয়াৰ মানটো সমান তাৰ মানে এইটো হ'বগৈ শুদ্ধ 3 নম্বৰটো শুদ্ধ হ'বগৈ আৰু ইংলিছত ট্ৰু বুলি লিখিবা ট্ৰু
এইটো হ'ল আমাৰ 3 নম্বৰৰ উত্তৰ। ইয়াৰ পাছত চোৱা 4 নম্বৰটো কেনেধৰণে কৰিম। নাম্বাৰ 4ৰ সলিউশন প্ৰথমে চাইছে প্ৰশ্নটো লিখি লোৱা 2 টু দি পাৱাৰ 3 পূৰণ 3 টু দি পাৱাৰ 3 সমান সমান 6 টু দি পাৱাৰ 5। এতিয়া চোৱা আমি কৰি চাওঁ, এই সেটটো কৰি চাওঁ। ইয়াত 2 আছে, ইয়াত 3 আছে, আৰু যেহেতু চোৱা ইয়াৰ সূচক দুটা একে আছে সেইকাৰণে 2 ৰ লগত 3 টো পূৰণ কৰা আৰু ওপৰৰ সূচকটো ওপৰত লিখি দিয়া। এতিয়া 2 ৰ লগত 3 পূৰণ কৰা, 2 3 গুণ 6 আৰু ইয়াত 3 লিখা। আৰু চোৱা ইয়াত আছে 6 3টা আৰু ইয়াত আছে 6 5টা, অৰ্থাৎ এই সেটটোৰ লগত এই সেটটো যেহেতু মিলা নাই তাৰ মানে ইয়াত তোমালোকে লিখিবা অশুদ্ধ। অশুদ্ধ আৰু ইংলিছত হ'লে লিখিবা ফলছ, FALSE ফলছ। এইটো হ'ল আমাৰ 4 নম্বৰৰ উত্তৰ। ইয়াৰ পাছত চোৱা 5 নম্বৰটো কেনেধৰণে কৰিবা। নাম্বাৰ 5ৰ সলিউশন প্ৰথমে চাইছে প্ৰশ্নটো লিখি লোৱা 2 দি পাৱাৰ 5 3 টু দি পাৱাৰ 5 সমান সমান 2 3 ব্ৰেকেট 5 মাইনাছ 5। এতিয়া ইয়াত কৈছে এই সেটটোৰ লগত এই সেটটো সমান, প্ৰথমে আমি এই সেটটো সমাধান কৰি লওঁ। 2 3 ব্ৰেকেট 5 মাইনাছ 5, 2 3 ব্ৰেকেট 5ৰ পৰা 5 গ'লে কিমান হয়? 0 হয়। অৰ্থাৎ চোৱা ইয়াত আছে 2/3 টু দি পাৱাৰ 0ৰ মানটো কিমান হ'বগৈ? 1 হ'বগৈ। অৰ্থাৎ এই সেটটোৰ লগত এই সেটটো যেহেতু সমান হোৱা নাই, এই সেটৰ মানটো আমি কিমান পালো? 1 পালো, হয়নে? আৰু এইখিনি যদি আমি মানটো উলিয়াও তেতিয়াহ'লে ইয়াৰ মানটো হ'ব 32 আৰু ইয়াৰ মানটো কিবা এটা হ'বগৈ। অৰ্থাৎ এই সেটটোৰ লগত এই সেটটো কিন্তু মিলা নাই, সেইবাবে তোমালোকে ইয়াত অশুদ্ধ বুলি লিখিবা, অশুদ্ধ। আৰু অসমীয়াত হ'লে লিখিবা ফলছ, ফলছ। অৰ্থাৎ চোৱা ইয়াত 2 5টা পূৰণ হৈ আছে, 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2, 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32। অৰ্থাৎ ইয়াত পালো আমি 32 ওপৰত, আৰু তলত আছে 3 আছে 5টা, 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 3 3 গুণ 9, তাৰপিছত 3 3 গুণ 9 9 9 গুণ 81 81 লগত 3 পূৰণ কৰা, 81 লগত 3 পূৰণ কৰা, 3 1 গুণ 3 3 8 গুণ 24। অৰ্থাৎ ইয়াত হ'বগৈ 243। অৰ্থাৎ ওপৰত পালো 32, তলত পালো আমি 243 আৰু সোঁচাইডে পালো আমি 1। চোৱা এই সেটটোৰ লগত কিন্তু এই সেটটো মিলা নাই, হয়নে? যেহেতু ইয়াত সমান সমান দিছে অৰ্থাৎ কৈছে যে এই সেটটোৰ লগত এই সেটটো সমান, আৰু যেহেতু আমি ইয়াত পালো এই সেটটোৰ লগত এই সেটটো সমান হোৱা নাই, ইয়াৰ আনসাৰটো অশুদ্ধ হ'বগৈ আৰু ইংলিছত হ'লে তোমালোকে ফলছ বুলি লিখিবা। ইয়াৰ পাছত চোৱা 6 নম্বৰটো, নাম্বাৰ 6ৰ সলিউশন প্ৰথমে প্ৰশ্নটো লিখি লোৱা 2 দি পাৱাৰ 5 সমান সমান 5 টু দি পাৱাৰ 2 5 টু দি পাৱাৰ 2। এতিয়া চোৱা ইয়াত 2 5টা পূৰণ হৈ আছে, 2 যদি 5টা পূৰণ কৰোঁ কিমান পাম আমি? 32, হয়নে? 32 আৰু 5 2টা পূৰণ হৈ আছে, 5 2টা পূৰণ কৰিলে কিমান হ'বগৈ? 5 5 গুণ 25। চোৱা এটা চাইডে আমি 32 পাইছোঁ আৰু আনটো চাইডত আমি 25 পাইছোঁ, যেহেতু এটা লগত আনটো মিলা নাই তাৰমানে এইটো কি হ'বগৈ? অশুদ্ধ হ'বগৈ, অশুদ্ধ। আৰু ইংলিছত হ'লে লিখিবা ফলছ, ইংলিছত ফলছ বুলি লিখিবা। এইটো হ'ল আমাৰ 6 নম্বৰৰ উত্তৰ। ইয়াৰ পাছত চোৱা যেহেতু অনুশীলনী 13.2ৰ 5টাই প্ৰশ্ন আছিল আৰু ইতিমধ্যে আমি গোটেইখিনি সমাধান কৰিলোঁ। আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে অশেষ অশেষ ধন্যবাদ।